হাই এভৰিৱান, এইটো হৈছে আমাৰ বছৰীয়া মা মনসা পূজাৰ ভ্লগ। তো ৰাতিপুৱা মই মা মনসা দেৱীৰ ওচৰত সেৱা ল'ব আহিলোঁ, আশীৰ্বাদ ল'লোঁ। তো আশীৰ্বাদ লৈ দুপৰীয়া আকৌ মই আহিলোঁ দেওধা নৃত্য চাবৰ কাৰণে। মানে আমাৰ ইয়াতে বহুত জলদিয়ে আমাৰ মা কালীৰ দেওধাজন আহে আৰু তাৰ লগে লগে বহুতবিলাক এনেকুৱা মানুহ আহে। মানে আমাৰ দদৰা বছৰীয়া বা ওচৰৰ যিমানবিলাক গাঁও আছে, তো চব গাঁৱৰে মানে মানুহবিলাক এনেকৈ আহে, কাৰণ কিবা এটা ইম'শ্যনছ আছে বা কিবা এটা চাই কিনে ভাল পায়। তো দেখিছেই নহয়, মানে ফাৰ্ষ্ট দিনা, এইটো আমাৰ ফাৰ্ষ্ট দিনাৰ দৃশ্য হয়। তো ফাৰ্ষ্ট দিনাই মানে এনেকৈ বহুত বেছিয়ে মানুহ হৈ আছে, মানে কল্পনাও কৰিব নোৱাৰি। মানে ইভেন জাগাও নাথাকে চাবৰ কাৰণে, আৰু ইমান ৰ'দতো মানে এনেকৈ মানুহবিলাকে মানে লাইন পাতি থাকে মানে চাবৰ কাৰণে। তো কিবা এটা চাগে ভাল পায়, মোৰো এটা ইম'শ্যনছ আছে এইখন পূজাৰ কাৰণে। তো সেইকাৰণে ময়ো আহি গ'লোঁ, আজি 30 বছৰ ধৰি চাই আহিছোঁ। তো কিবা এটা মানে বেলেগেই ইম'শ্যনছ আছে। তো এইজন হৈছে আমাৰ মা কালীৰ দেওধা। তো তেখেত অহাৰ লগে লগে বহুতবিলাক মানুহ এনেকৈ চাব ৰখি থাকে। তাৰপিছত তেখেত আহিয়ে এনেকৈ অলপ ডেন্স কৰে, তাৰপিছত ডেন্স কৰাৰ পিছত এনেকৈ মালা চালা গুচাই অলপ মানে জলপানী ছটিয়াই দিয়ে। তাৰপিছত এইজনী ছোৱালীৰ তাত কিবা ভূতেই লাগিছিল নে দেওধা বা ভগৱানে লাগিছিল নাজানো, তেখেতক শান্ত কৰিলে বা এনেকুৱা বহুতবিলাক মানুহে সুধিবৰ কাৰণে সিহঁতৰ কুৱেশ্যনৰ সমাধান দিয়ে। এইজন হৈছে আমাৰ কুবীৰৰ ঘোঁৰা, তাৰপিছত এইজন হৈছে আমাৰ মহাদেৱৰ ঘোঁৰা, তাৰপিছত আহিল আমাৰ এইটো গণেশৰ ঘোঁৰা। তাৰপিছত গোটেইবিলাক দেউলাক মই দেখুওৱা নাই, যিহেতু মই এইবিলাককে বিশ্বাস কৰোঁ, বাকী কেইটামানক বিশ্বাস নকৰোঁ। তো তাৰপিছত মই আহি কিনে এনেকৈ আহিলোঁ মোৰ ঘৰৰ ওচৰতে থকা মা দুৰ্গাৰ দেওধাজনৰ ওচৰত। মানে তেখেতো এইখন পূজাতে যায়, কিন্তু কিবা কাৰণত আজি 3 বছৰৰ পৰা যোৱা নাই। সেইবোৰ নকওঁ কিয় যোৱা নাই, মানে সেইবোৰ ভিতৰুৱা কথা। বাৰু যি নহওক, তেখেত নগ'লেও মানে তেখেতৰ গাটো যিহেতু ভগৱান লাগে, তো এনেকৈ তেখেতে ঢোল মানে বজাই কিনে এনেকৈ ঘৰতে মানে নীতি নিয়মখিনি পালন কৰে। একচুৱেলি বহুতে ভাবে ইহঁতবিলাক মানে ভগৱান বুলি, একচুৱেলি ভগৱান নহয়, মানে ভগৱানে হয়, কিন্তু ভগৱান ইহঁতৰ গাত লাগে। মানে ইহঁতবিলাক হৈছে ভগৱানৰ একোটা ভক্ত। তো সেইটো কাৰণে ভগৱানে ইহঁতক পাৱাৰ দিয়ে, মানে এক্সট্ৰা এটা শক্তি দিয়ে। কিন্তু মানুহে মানে সেইবোৰ বুজি নাপায়, তো নাটক বুলি ভাবে আৰু মানে এইবিলাকক লৈ ইনচাল্ট কৰে। তো সেইবোৰ বাৰু মই ইমান এটা ক'ব নাযাওঁ, যিহেতু বুজি নাপায় বহুতে, তো সেইবোৰ বুজাই লাভো নাই। বাৰু যি নহওক, তাৰপিছত এইবিলাক মানে কৰি উঠি আকৌ মই আহি গ'লোঁ অলপ পূজাৰ ফালে, মানে লগৰ লগত মানে মেলা চেলা বহিছে, এনেকৈ চকৰি আনিছে, কিবা আনিছে। তাৰপিছত আমাৰ এইটো লাষ্ট দিনাৰ দৃশ্য। তো লাষ্ট দিনা এনেকৈ মানে গোটেইবিলাক দেউলাই মন্দিৰৰ চাৰিওফালে মেৰ ঘূৰা বুলি কয়, তো মেৰ ঘূৰে। মই আৰু বহুত আছে মানে বলি কটা বা বলি খোৱা, সেইবোৰ দেখুওৱা নহ'ল, যিহেতু মই ভাল নাপাওঁ, বেয়া লাগে, সেইটো কাৰণে দেখুওৱা নহ'ল। তো ইমানখিনিয়ে, থেংক ইউ।